নমস্কাৰ আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মেঘালয়ৰ পূব গাৰু পাহাৰত জীৱন্তে অসমৰ 3জনকৈ যুৱকক গাড়ীৰ সৈতে জ্বলাই হত্যা কৰা হৈছে 3জনকৈ যুৱক জমৰ আলী নুৰ মোহাম্মদ আলী বুলি চিনাক্ত কৰা হৈছে 3জনৰ ভিতৰত 2জনৰ মৃতদেহ চিনাক্ত কৰা হৈছে অগ্নিদগ্ধ গাড়ীৰ সহ নিহত গোৱালপাৰাৰ যুৱক কেইজনক উৱাগাছি বনাঞ্চলত উদ্ধাৰ কৰা হৈছে পৰৱৰ্তী খবৰ যদি বহিৰাগত হোৱাৰ মন আছে সৰ্বানন্দ সোণোৱালক ভোট দিয়ক প্ৰকৃত অসমীয়াই লুৰিণজ্যোতি গগৈক ভোট দিব বুলি এবাৰ দাবী জনাইছে অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ কথা মতে অমিত শাহৰ কথা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা মতে অসমত কা আনিলে আৰু কাৰ জৰিয়তে তিনিখন ৰাষ্ট্ৰ পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী সকলক অসমত আনি জেগা দিয়া হ'ব যদি বহিৰাগত হোৱাৰ মন তেনেহলে সৰ্বানন্দ সোণোৱালক ভোট দিয়ক বিজেপিক ভোট দিয়ক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ লগত তুলনা এক ডাঙৰ খবৰ জনাই আছো এবাৰ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ লগত তুলনা কৰিছে হিমন্ত বিশ্ব শৰ্মালৈ অখিল গগৈৰ ভিন্ন বিবেচন মুখ্যমন্ত্ৰীক এগৰাকী সম্ভৱহীন মুখ্যমন্ত্ৰী বুলি আখ্যা দিছে অখিল গগৈয়ে অখিল গগৈক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাছতেই অখিল গগৈক লৈ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন মন্তব্য কৰাৰ পাছতেই এবাৰ মুখ খুলিছে অখিল গগৈয়ে আৰু এবাৰ অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ লগত তুলনা কৰিছে গৌৰৱ গগৈক লোকসভাৰ কণ্ঠ তপন কুমাৰ গগৈক কাঠৰ মুৰা আখ্যা দিছে অখিল গগৈয়ে আন এটা খবৰ বিজেপি নেতাৰ সম্পত্তি বৃদ্ধি পালে কোনো ধৰণৰ অভিযান নচলে কিন্তু বিৰোধী নেতাৰ যদি সম্পত্তিৰ হিসাব হয় সম্পত্তি বৃদ্ধি হয় তেনেহলে সিবিআই ইডি বা অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহ লগাই দিয়ে 2019 পৰা পশ্চিম বংগ বিজেপিৰ সভাপতিৰ সম্পত্তিৰ 114% বৃদ্ধি হৈছে আগন্তুক লোকসভা নিৰ্বাচনত বালুৰঘাট আসনৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম বংগৰ সভাপতি সুকান্ত মজুমদাৰৰ ধন সম্পত্তি 2019 চনৰ পৰা 114% বৃদ্ধি পাইছে এনডিটিভিৰ প্ৰতিবেদন অনুসৰি তেওঁৰ নিৰ্বাচনী শপতনামাৰ বিশ্লেষণৰ পৰা এই তথ্য পোহৰলৈ আহিছে এইবোৰৰ বাহিৰেও বিগত লোকসভা নিৰ্বাচনৰ পাছত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দাৰ্জিলিঙৰ বৰ্তমানৰ বিজেপি সাংসদ ৰাজু বিস্তাৰ সম্পত্তি 215% বৃদ্ধি পাইছে পৰৱৰ্তী খবৰ ভোট দিয়াৰ আগতে এবাৰ ভাবি চাওক আপুনি কাক আপুনি ভোট দিব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ আগতে উজনিৰ ভোটাৰসকললৈ এতিয়া আবেদন কৰিব বিচাৰিছো বুলি মন্তব্য কৰিছে অজিত কুমাৰ ভূঞাই কৈছে আমি দুটা কথা লক্ষ্য কৰা উচিত এটা হল দেশখনত বিজেপিয়ে যোৱা 10টা বছৰে কি কৰিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কি আৰু তেওঁলোকে কৰিলে কি তেওঁলোকে কৈছিল প্ৰতি বছৰে 2 কোটি লোকক কৰ্মসংস্থাপন দিব পেট্ৰলৰ মূল্য 50 টকা কৰিব মূল্য বৃদ্ধি কমাব বিদেশৰ পৰা কলা ধন আনি ৰাইজক বিলাই দিব কৃষকৰ আয় দুগুণ কৰিব অসমৰ পৰা 16 মে 2014 ৰ পিছদিনাই বিদেশী নাগৰিকক বাংলাদেশীক আঁতৰাই পঠিয়াব বুলি খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল মহিলাক সুৰক্ষা দিব আৰু কোট কি প্ৰতিশ্ৰুতি আৰু আশ্বাসে নিদিছিল তেওঁলোকে কিন্তু বাস্তৱত কি কৰিলে সকলো ফুটুকাৰ ফেন চাকৰি দিব কোট থকা চৰকাৰী চাকৰিৰো আধা কাটিলেহে আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ আদানী আম্বানীক গতাই দি আমাৰ ল'ৰা ছোৱালীৰ পেটৰ ভাত কাঢ়ি নিলে বিজেপিয়ে আমি এতিয়া পেট্ৰল কিনো 96 টকাত কলা ধনৰ কথা উলিয়ালে বিজেপিৰ মানুহে মুখ ইফাল হিপাল কৰে কথা আছিল কৃষকৰ আয় দুগুণ কৰাৰ কিন্তু আদানী আম্বানীৰ স্বাৰ্থত 3খন কৃষি আইন আনি কৃষকৰ
কি দুৰ্দশা কৰিলে আমি সকলোৱে দেখিলো ৰাস্তা খান্দি ৰাস্তাত গজাল পুতি কৃষকক দিল্লীত সোমাবলৈকে নিদিলে তেওঁলোকে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব ক'ত কাহ আনি বিদেশীক বৰপীৰা পাৰি দিলে আৰু মহিলাৰ সুৰক্ষা ক'ত মণিপুৰ জ্বলি শেষ হৈ গ'ল মহিলাক উলংগ কৰি পেৰেড কৰা হ'ল তাত ৰাস্তাত ঘূৰাই ফুৰালে মহিলাক উলংগ কৰি কিমান মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ'ল মোদী নিমাত থাকিল আজিলৈকে তেওঁ মণিপুৰ মোৱা নহ'ল মহিলা মল্ল যোদ্ধাসকলক কেনেকৈ নাগুৰ নাক্তি কৰিলে তাকো আমি দেখিলো আৰু কি হৈছিল দেশ ভ্ৰষ্টাচাৰ মুক্ত কৰিব এইবোৰ কথা এতিয়া ক'বলৈও লাজ লাগে শুনিবলৈও লাজ লাগে ইডি সিবিআইৰ ভয় খুৱাই বা চান্দাৰ বিনিময়ত ঠিকা দি বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ যোগেদি কোম্পানীবোৰৰ পৰা 6,000 কোটিতকৈও অধিক ধন আদায় কৰি ল'লে ঔষধৰ কোম্পানীৰ পৰা নিৰ্বাচনী বণ্ডৰ যোগেদি ধন লৈ তেওঁলোকক জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ অনুমতি দিলে আৰু দুনিয়াৰ ভ্ৰষ্টাচাৰী দুৰ্নীতি পৰায়ণ বিৰোধী নেতা বিজেপিলৈ আনি ৱাশ্বিং মেচিনত দি সাফাই কৰি ল'লে শুদ্ধিকৰণ কৰিলে ইয়াতকৈ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কি কৰিব লাগিছে কথাৰ ফুলজাৰি কিমান চাব অথচ ধাৰ নললে কৰ্মচাৰীক দৰমহা দিব নোৱাৰে চৰকাৰে এতিয়া কি বিষয় লৈ বিজেপি জনসাধাৰণৰ ওচৰলৈ গৈছে একো নাই কেৱল মিথ্যাচাৰ কুৎসা ৰত্না ব্যক্তিগত চৰিত্ৰ খনন আৰু ধৰ্মীয় আবেগ তাৰ বাহিৰে একো নহয় এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে কৈছে নিৰ্বাচনী বন্ধ বৃহত্তম কেলেংকাৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী পৰৱৰ্তী খবৰ শাসক পক্ষৰ বাবে এটা আইন আৰু বিৰোধীৰ বাবে আন এটা আইন নেকি হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথাৰ কোনো মূল্য নাই ৰাহুল গান্ধীৰ কাৰণেহে সাধাৰণ মানুহৰ সমস্যা হয় নেকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে সমস্যা নহয় নেকি কেইদিনমান পূৰ্বে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটী মহানগৰীৰ মাজেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা যাবলৈ দিয়া নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল গুৱাহাটীৰ মাজ মজিয়াৰে যদি ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱা হয় তেনেহলে সাধাৰণ মানুহৰ অসুবিধা হ'ব কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী মহানগৰীত অহাৰ পাছত যিবোৰ মূল পথ সেই পথসমূহ বন্ধ কৰিছে এতিয়া ৰাইজৰ জনসাধাৰণৰ অসুবিধা হোৱা নাই নেকি এতিয়া সাধাৰণ জনতাই প্ৰশ্ন কৰিছে লগতে কংগ্ৰেছেও কৈছে ইয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল আৰু ইয়াই নেকি দেশৰ শাসক পক্ষৰ বাবে এটা আইন আৰু বিৰোধীৰ বাবে আন এটা আইন আন এটা খবৰ কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপিয়ে 10 বছৰত কৰি দেখুৱাইছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নলবাৰীত উপস্থিত হৈ কৈছে যে কংগ্ৰেছে যোৱা 7 বছৰে কৰিব নোৱাৰা কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বছৰত কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে অহা 5 বছৰত আৰু 3 কোটি চৰকাৰী আৱাস নিৰ্মাণৰ গ্যাৰান্টি দিছে